Hello friend, মই দেৱব্ৰত দাস ডেইলি মাৰ্কেট এনালাইসিছৰ নতুন এটা ভিডিঅ'ত আপোনালোকক ওয়েলকাম জনাইছো। আজি মাৰ্কেট ফাইনেল ক্লোজ দিছে 46535, যেটো প্ৰিভিয়াস ক্লোজৰ পৰা 151 পইণ্ট ওপৰত গৈ ক্লোজ দিছে। উইকলি ভিডিঅ'ত আমি কৈছিলো যে এইটো যেটো ৰেজিস্ট্যান্ট আছে, এই ৰেজিস্ট্যান্টৰ ওপৰত এটো ক্লোজ দিব লাগিব, তাৰ পিছতহে আমি আপসাইডৰ কাৰণে কিবা প্ল্যান কৰিব পাৰো। আৰু মাৰ্কেটে আজি কি কৰিছে, এইটো যেটো প্ৰিভিয়াস ক্যান্ডেল আছে তাৰ ওচৰতে ক্লোজ দিছে আৰু ইয়াতে এইটো ৰেঞ্জৰ ভিতৰতে প্ৰাইসটো আছে। এতিয়া আমাৰ নেক্সট এটো যেতিয়া ৰেজিস্ট্যান্ট ব্ৰেক কৰি ওপৰত এদিন কমসে কম থাকিব লাগিব, তেতিয়াহে আমি আপসাইডৰ কাৰণে এটা প্ল্যান কৰিব পাৰিম। আৰু যদি এটো ব্ৰেক নকৰি যদি ডাউনসাইডে ব্ৰেক কৰে, ডাউনসাইডে মুভ কৰিলে, তেতিয়া আমি ডাউনসাইডৰ কাৰণে এটা ফল আমি দেখিব পাৰিম, যেটো আমাৰ যেটো 20 SMA আছে ইয়াৰ পৰা সাপোৰ্ট ল'ব লাগে। আৰু ইয়াত যেতিয়া যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহলে এটো যেটো আমাৰ লো আছে এটোৰ ওচৰত আহি পাব পাৰে। আৰু ইয়াৰ আপসাইডৰ কাৰণে যিখিনি আমাৰ ৰেজিস্ট্যান্ট থাকিব হেটো হ'ব 46890, তাৰ পিছত হ'ব 47211, আৰু ডাউনসাইডৰ কাৰণে যেটো হ'ব 46255, তাৰ পিছত হ'ব 46055। 15 মিনিট টাইম ফ্ৰেমত যদি আমি চাও অহাকালি আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিম। ইয়াত সব প্ৰাইসটো ইয়াত ওপেন হৈছে, এটো ওপেন হয় এটো ৰেঞ্জটো ব্ৰেক কৰা নাই, এটো ৰেঞ্জটো ব্ৰেক নকৰি আকৌ আপসাইডে গৈছে, যদিও প্ৰাইসটো এটা ৰেঞ্জৰ ভিতৰতে আছে আৰু প্ৰাইসটো ইয়াৰ মাজতে আহি ক্লোজ কৰি দিছে। আৰু ইয়াৰ আমাৰ যেটো ফাৰ্স্ট টাৰ্গেট আছিল, ফাৰ্স্ট টাৰ্গেটটো আমি এচিভ কৰিছো, লগত আমি সেকেন্ড টাৰ্গেটটো আমি এচিভ কৰিছো। প্ৰাইসটো যদি ইয়াৰ ভিতৰত ওপেন হয় যদি ডাউন সাইডে আহে, তেতিয়া হলে আমাৰ নেক্সট যেটো সাপোর্ট ল'ব, যেটো আমাৰ আজিৰ যেটো লো আছিল ইয়াৰ পৰা সাপোর্ট ল'ব, আৰু এটো যদি ব্ৰেক কৰি দিয়ে, তেতিয়া হলে এটো এৰিয়াৰ পৰা সাপোর্ট ল'ব লাগে। আৰু যদি আপসাইডে যদি ব্ৰেক কৰে, তেতিয়া হলে আমাৰ যেটো হাই আছে ইয়াৰ ওচৰৰ পৰা ৰেজিস্ট্যান্ট ল'ব। আজিৰ হাইটো যদি ব্ৰেক কৰি দিয়ে, তেতিয়া হলে আমি আপসাইডত এটা আমি হাই দেখিবলৈ পাম। এতিয়া যদি প্ৰাইসটো গ্যাপ আপ যদি ওপেন হয়, গ্যাপ আপ ওপেন হয় যদি আজিৰ হাইৰ পৰা যদি সাপোর্ট লৈ যদি আকৌ এনেকৈ আপসাইডে যায়, তেতিয়া আমি আপসাইডৰ কাৰণে এটা ধুনীয়া মুভ দেখিবলৈ পাম। আৰু যদি তললৈ যদি এই হাইটো ব্ৰেক কৰি যদি ডাউন সাইডে আহে, তেতিয়া হলে ক্লোজৰ ওচৰৰ পৰা সাপোর্ট ল'ব লাগে। আৰু এটো যদি ব্ৰেক কৰি দিয়ে, তেতিয়া হলে আমাৰ যেটো আজি লো আছে ইয়াৰ পৰা সাপোর্ট ল'ব লাগে। আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব হেটো হ'ব 46711, তাৰ পিছত হ'ব 46844, তাৰ পিছত হ'ব 46955, আৰু ডাউন সাইডৰ কাৰণে হ'ব 46322, তাৰ পিছত 46088, তাৰ পিছত হ'ব 45922। নিফটিৰ আজি ফাইনেল ক্লোজ দিছে 22122, যেটো প্ৰিভিয়াস ক্লোজৰ পৰা 82 পইণ্ট ওপৰত গৈ ক্লোজ দিছে। আৰু আমাৰ যেটো এই ৰেজিস্ট্যান্টটো আছিল, এটো ৰেজিস্ট্যান্টটো ব্ৰেক যদিও কৰিছে, ওপৰত ক্লোজ দিয়া নাই আৰু সাস্টেইনো হোৱা নাই, আকৌ এটো ৰেজিস্ট্যান্টৰ তলত আহি ক্লোজ দিছে। এটো কাৰণে আমি অহাকালি আমি চাব লাগিব যে এদিন কমসে কম এটোৰ ওপৰত ৰেজিস্ট্যান্টৰ ওপৰত এদিন এটো ক্লোজ দিব লাগিব, তেতিয়া আমি আপসাইডৰ কাৰণে নেক্সট আমি কিবা প্ল্যান কৰিব পাৰো। হেতু কাৰণে আমাৰ আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব হেতু হ'ব 22288, এটো আমাৰ কাৰণে ষ্ট্ৰং ৰেজিস্ট্যান্ট হ'ব। ডাউন সাইডৰ কাৰণে যেটো সাপোর্ট হ'ব হেতু হ'ব 21877, এটো হৈ গৈছে সাপোর্ট, এটো হৈ গৈছে ৰেজিস্ট্যান্ট। এটো আমি চাব লাগিব। 15 মিনিট টাইম ফ্ৰেমত চাও যে আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিব পাৰো। ইয়াত সব মই যোৱাকালি কৈছিলো যে যদি মাৰ্কেটটো গ্যাপ আপ ওপেন হয়, তাৰ পিছত যদি গ্যাপ আপ ওপেন হয় যদি ডাউন সাইডে আহে, তেতিয়াহলে আমাৰ ক্লোজৰ পৰা সাপোর্ট ল'ব, আৰু তাৰ পিছত অলপ টাইম স্পেন্ড কৰি আপসাইডে যোৱাৰ চান্স থাকিব। আৰু ইয়াত আমাৰ ফাৰ্স্ট টাৰ্গেট সেকেন্ড টাৰ্গেটও আমাৰ এচিভ কৰিলো। যেটো সেকেন্ড টাৰ্গেট আছিল হেতু আছিল 22177, যেটো আজিৰ যেটো হাই লগাইছে এটো হৈ আছে 22186.65। এটো কাৰণে আপোনালোকে লেভেলটো চাব, লেভেলটো চাই যদি কাম কৰে, তেতিয়াহলে আপোনালোকৰ ট্ৰেড কৰিবৰ কাৰণে আপোনালোকৰ হেল্প হ'ব। আৰু ইয়াত চাওক যে প্ৰাইসটো এতিয়া যদিও আপসাইডে গৈছে, গৈ আকৌ ইয়াৰ মাজতে ক্লোজ কৰিছে। এইটো কাৰণে এতিয়া যদি ইয়াৰ মাজত ওপেন হয় যদি আপসাইডে ব্ৰেক কৰে, তেতিয়াহলে আজিৰ যেটো হাই আছে ইয়াৰ পৰা ৰেজিস্ট্যান্ট ল'ব, ৰেজিস্ট্যান্ট লৈ এটো যদি অলপ যদি 5 মিনিট বা 10 মিনিট ইয়াত সাস্টেইন কৰে, তাৰ পিছত যদি আপসাইডে এটো মানে মুভ কৰে, তেতিয়াহলে আমি আপসাইডৰ কাৰণে এটা নিউ হাই দেখিবলৈ পাম, আৰু ইয়াৰ পৰা ফাৰ্স্ট মুভ ল'ব। আৰু যদি এটো জায়গাত ওপেন হৈ ডাউন সাইডে আহে, তেতিয়াহলে তাৰ যেটো ফাৰ্স্ট সাপোর্ট ল'ব, আজিৰ যেটো লো আছে ইয়াৰ পৰা সাপোর্ট ল'ব,
আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে এইটো যিটো আমাৰ প্ৰিভিয়াছ ক্লোজ আছিলে ইয়াৰ পৰা ছাপৰ্ট ল'ব লাগে আৰু আমাৰ আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব সেইটো হ'ব 22,180 তাৰপিছত হ'ব 22,244 তাৰপিছত হ'ব 22,294 আৰু যদি আমি ডাউনসাইডৰ কাৰণে চাওঁ 22,022 তাৰপিছত হ'ব 21,966 তাৰপিছত হ'ব 21,911 এতিয়া যদি প্ৰাইচটো গেপ আপ ওপেন হয় ইয়াত গেপ আপ ওপেন হৈ তাৰপিছত যদি অলপ টাইম স্পেন্ড কৰি যদি আপসাইডে মুভ কৰে তেতিয়াহ'লে আমি আপসাইডৰ কাৰণে ধুনীয়া এটা মুভ দেখিবলৈ পাম আৰু প্ৰাইচটো যদি ইয়াত যদি ওপেন হয় ইয়াত ওপেন হৈ যদি 15 মিনিটৰ কেন্ডেলটো যদি ব্ৰেক কৰে হাই ব্ৰেক কৰে তাৰপিছত আমি আপসাইডৰ কাৰণে আমি এটা মুভ দেখিবলৈ পাম যিটো আমাৰ যিটো আজি ক্লোজ আছে সেই ক্লোজৰ পৰা ৰেজিষ্টেন্স ল'ব লাগে এইটো কাৰণে অহাকালি প্ৰাইচটো ক'ত ওপেন হয় সেইটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ আছে আশা কৰো ভিডিওটো আপোনালোকক ভাল লাগিব যদি ভাল লাগে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু চেনেলত নতুন হ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ উইকলি এনালাইসিস ভিডিওত আমি কেনেকৈ গোটেই সপ্তাহটোৰ কাৰণে কেনেকৈ ট্ৰেড প্লেন কৰিছো এইটো আপোনালোকে চাব পাৰে তাৰ পৰা আপোনালোকে কেনেকৈ আমাৰ টাৰ্গেট সেট কৰিছো কেনেকৈ আমি প্লেন কৰিছো এইটো সপ্তাহত কেনেকৈ আমি ট্ৰেড কৰিব লাগিব প্লেন কৰিব লাগিব সেইটোৰ বিষয়ে আপোনালোকে জানিব পাৰিব আজি ইয়াতে শেষ কৰিলো ধন্যবাদ